কি অৱস্থাত আছে নগাঁওবাসী হয় নিশ্চিতভাৱে ক'ব লাগিব মই ইয়াৰ পূৰ্বে বাতৰিত মই দেখুৱাইছিলোঁ যি কামপুৰৰ ভয়াৱহ বানৰ যি ৰূপ দেখুৱাইছিলোঁ আৰু মই বৰ্তমান এতিয়া পাম য'ত নেকি মাথাউৰি ছিঙিছে আৰু তাৰ লগত গাতে লাগি থকা যিখন গাঁৱৰ মানুহ কিন্তু জলবন্দী হৈ পৰিছে কেমেৰা পাৰ্চন পবিত্ৰক মই সামগ্ৰিক পৰিৱেশ প্ৰথমতে অনুৰোধ কৰিছোঁ এইখনে পটিয়া পাম আৰু এইখনৰ গাঁৱৰ মানুহ এতিয়া কিন্তু জলবন্দী হৈ পৰিছে তেওঁলোকে ওলাই আহিব পৰা নাই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পটিয়া পাম গাঁৱত মই দেখুৱাইছোঁ এনেদৰে মানুহখিনি কিন্তু ওলাব পৰা নাই এয়া পানী মই এটা চোতাললৈ সোমাবলৈ চেষ্টা কৰিছোঁ চাৰিওফালে পানীয়ে কিন্তু চাৰিওফালে পানী কিন্তু মানুহ ওলাই পৰা নাই আশ্ৰয়স্থলীলৈ যাব পৰা নাই এয়া পৰিৱেশ আৰু মই যোনটো ৰাস্তাৰে সোমাই ৰাস্তাৰ ওপৰত পানী বাগৰিছে হয়তো খন্তেক পিছতে কাম যি বিস্তীৰ্ণ অঞ্চল আছে আৰু এফালে যদি বানৰ পানী বৃদ্ধি পাইছে সমান্তৰালকৈ কিনকিনীয়া বৰষুণো পৰিছে আৰু মই এটা চোতালৰ পৰিৱেশটো দেখুৱাই আছোঁ সম্ভৱ হ'লে মই ভিতৰত যাম বাইদেউ আপোনালোকে যাব পাৰিমনে ইয়ালৈ পাৰিম ন নিশ্চিতভাৱে মই দেখুৱাইছোঁ চোতালত প্ৰৱেশ কৰিছোঁ আৰু চোতালৰ পৰিৱেশ আৰু মই পানীলৈ সোমাই গৈছোঁ পানীৰ পৰিৱেশটো মই দেখুৱাইছোঁ ইয়াত হাজাৰ হাজাৰ জনতা ইতিমধ্যে জলবন্দী হৈ পৰিছে কিন্তু এতিয়ালৈকে কোনো প্ৰশাসনৰ লোক কিন্তু ইয়ালৈ অহা নাই বা তেওঁলোকক উদ্ধাৰ কৰা কোনো পদক্ষেপ কিন্তু লোৱা নাই আমি প্ৰত্যক্ষ কৰাৰ মতে এতিয়ালৈকে কোনো এজন ব্যক্তি কিন্তু ইয়ালৈ খবৰ ল'ব পৰা নাই প্ৰতি বছৰে কিন্তু কামপুৰৰ যি পানী সেয়া হৈ আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয় যি পটিয়া পাম যি মাথাউৰি প্ৰায় আধা কৰোৰ প্ৰায় 50 লাখ টকাৰে নিৰ্মিত কৰা যি মাথাউৰি সেয়া মাথাউৰি ৰাতিৰ ভাগত ছিঙি গৈছে আৰু কপিল নদীয়ে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিছে কাল ৰূপ ধাৰণ কৰিছে খন্তেক পিছত কামপুৰৰ প্ৰায় 14খনকৈ গাঁও ইতিমধ্যে জলমগ্ন যে হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে আৰু মই সোমাইছোঁ চোতালৰ পৰিৱেশ দেখুৱাইছোঁ এঘৰৰ চোতালত বৰ্তমান যি পানী সেই পানীৰ পথ দেখুৱাইছোঁ মই একাটো পানী মোৰ কেমেৰা পাৰ্চন পবিত্ৰক মই দেখুৱাব বিচাৰিছোঁ মই যেনেকৈ প্ৰৱেশ তেওঁলোকৰ চোতালৈ অহা যোনটো পথ আছিলে সেই পথৰ ওপৰতে মই গৈ আছোঁ আৰু মানুহখিনি জলবন্দী হৈ পৰিছে সেয়া পৰিৱেশ মই দেখুৱাইছোঁ মই কথা পাতিবলৈ চেষ্টা কৰিম মই দেখুৱাইছোঁ এনেদৰে কিন্তু হাজাৰ হাজাৰ জনতাৰ মাজতে হাহাকাৰ পৰিৱেশ আৰু প্ৰতি বছৰে কিন্তু কামপুৰবাসী বানপীড়িত হৈ আছে বা আক্ৰান্ত হৈ আছে বাইদেউ মই আপোনাৰ লগত কথা পাতিবলৈ যত্ন কৰোঁ অকল আপুনি এইফালে আহে যদি মই কথা পাতিবলৈ যত্ন কৰিম মই চোতালৰ পিছত মানুহ ঘৰত সোমাইছোঁ আৰু ইতিমধ্যে মই সোমাই গৈ আছোঁ ভিতৰত কেমেৰা পবিত্ৰ মই ভিতৰত প্ৰৱেশ কৰিছোঁহে মাত্ৰ এই চোতাল আৰু এয়া হ'ল ঘৰৰ ভেটি হয়তো ঘৰত পানী উঠিবহে আহি পাইছোঁ আৰু মই দেখুৱাইছোঁ দেখুৱাই আছে কেমেৰা লেন্সে ঢুকি পোৱাকৈ বাইদেউ আপোনাৰ জলবন্দী হৈ আছে আপোনালোকে ওলাব পৰা নাই এয়া পৰিৱেশ কি ক'ব মানে বানপানীয়েতো প্ৰত্যেক বছৰে আমাক এনেকৈ ক্ষতি কৰিয়ে আছে আৰু অসুবিধাত পেলায়ে আছে বাৰু জীৱ জন্তুৰ লগত মানুহৰ লগতে জীৱ জন্তুৰ যথেষ্ট মানে ক্ষতি হয় কষ্ট হয় ঘাঁহ পানীৰ পৰা আদি কৰি খোৱা বোৱা মানুহৰটোতো হয়েই তাকে চৰকাৰে যিখিনি কাম দিয়ে সেই কামখিনি মই ভাবোঁ ঠিকেই আহে কিন্তু আমাৰ পঞ্চায়তৰ ফালৰ পৰা যিখিনি মানুহে মানে লিড লৈ পেলাই কামখিনি কৰিব লাগে সেইখিনি যদি অকণমান আমাৰ জলবিদ্যুৎ মন্ত্ৰী যিজন তেখেত নিজে আহি পেলাই আমাৰ মথাউৰিখিনি যদি নিজে চাই চিতি পেলাই অকণমান তদাৰকি কৰি দিয়ে তেন্তে হয়তো এই পৰিস্থিতিৰ পৰা আমি অকণমান হ'লেও সকাহ পাম বুলি ভাবোঁ মানে মথাউৰিটো যথেষ্ট ভালেই হৈছে বাৰু নাই বুলি ক'ব নোৱাৰি পঞ্চায়তৰ যথেষ্ট কাম কৰিছেও কিন্তু এইবাৰ ছিগি গৈছে কিন্তু যদি আমি ৰিপেয়াৰিংটো যোৱাবাৰো হৈছে কিন্তু ৰিপেয়াৰিংটো যদি আমি শুকানৰ দিনখিনিতে নকৰি বাৰিষা পানী অহাৰ সময়ত কৰিবলৈ লওঁ তেতিয়াতো কামত নাহিবই গতিকে যিখিনি কাম আমি ধৰক মাঘ ফাগুন মহীয়া শুকানৰ দিনতে কৰিব লাগে তে কামখিনি তেতিয়া নকৰি এতিয়ালৈ চালেতো কষ্ট পাবই লাগিব আপোনালোকে জলবন্দী হৈ আছে আপোনালোকে ইয়াৰ পৰা ওলাব পৰা নাই আপোনালোকে আশ্ৰয় লৈ ইয়াৰ পৰা আশ্ৰয়স্থলীটো বিচাৰিব এতিয়া ক'লৈ যাব আপোনালোক আমি এনেই যোৱা বছৰ নামঘৰত আছোঁগৈ 3-4 বাৰকৈ যেতিয়া পানী হৈছিলে তেতিয়া আমি নামঘৰতে আশ্ৰয় লৈছোঁগৈ আহিছে প্ৰশাসনৰ মানুহ অনেকেও আহি পেলাই চোৱা চিতা কৰিছে খা খবৰ লৈছেহি কিন্তু কেৱল খা খবৰটো লৈ ল'লেতো আমাৰ সেইটো স্থায়ী সমাধান নহয় মই যোৱাবাৰো কৈছোঁ এই কথাটো আমাক এটা স্থায়ী সমাধানহে লাগে যিটো হ'লে নেকি আমাৰ মানে এই পানীৰ সমস্যাটোৱে নহয় গতিকে পানী হোৱাৰ পিছত আপোনালোকে এটা নিউজ বনাই আহিলে নিউজ এটা বনালে গুচি গ'ল আমাৰ কি লাভ হয় তেতিয়া
জনতাৰ লাভটোতো হ'ব লাগিব হয় না নিশ্চিতভাৱে আমি আমাৰ কথা হ'ল আমি পৰিৱেশটো দেখুৱাই আছোঁ ইয়াৰ নজৰ দিয়া দায়িত্বটো চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰি দিছোঁ বাইদেউ আপোনালোক আমি যোৱাবাৰো ইয়াৰ পৰা আমি আপোনালোকক আহিছিলোঁ আমি দেখুৱাইছোঁ আৰু আজি কিন্তু একেই ৰূপ লৈছে কিন্তু ইয়াৰ দায়িত্ব কিন্তু চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰি দিয়াটো আমাৰ দায়িত্ব আৰু কামখিনি কৰাৰ দায়িত্ব হ'ল চৰকাৰৰ তে যোৱাবাৰো তেনেকৈ আপোনালোকৰ মানুহে আহি পেলাই যথেষ্ট বাতৰি চাতৰি বনাই নি প্ৰকাশ কৰিছেগৈ ভাবোঁ এটা বছৰ সেইখিনি বাতৰি গৈ পেলাই তেওঁলোকৰ ওচৰত পাবগৈ লাগে যদি পাইছেগৈ তেন্তে কামবিলাক হোৱা নাই কি আমি প্ৰশ্ন কাক সুধিম জনতা সাধাৰণ জনতা আমিতো সাধাৰণ আপুনি কি ক'ব সেই প্ৰশ্নখিনি আপুনি এই মুহূৰ্তত কি ক'ব আমি বাতৰি কৰিব আহিছোঁ আমি বাতৰি কৰি আছোঁ আৰু এতিয়া কি ক'ব তেওঁলোকৰ গা লৰা নাই চৰকাৰৰ কি ক'ব এইটো ক্ষেত্ৰত তেওঁলোকেতো যোৱাবাৰো ক'লে যে আমাৰ ৰাস্তাটো বিশেষকৈ চেংচন হৈছে কাম অলৰেডি হৈছে বুলি বাৰু কৈ আছে বা হৈও আছে ঠায়ে ঠায়ে কিন্তু সেই হওঁতেলৈকে যিখিনি সময় লাগিব সেইখিনি সময়লৈকে মানে বহুত কষ্ট পাবলগীয়া হৈছে আৰু ভাবোঁ চৰকাৰে যথেষ্ট কৰিছেও নাই কৰা বুলি আমি ক'ব নোৱাৰোঁ যথেষ্টখিনি কৰিছে সময় দুৰ্ভোগ ভুগিবলগীয়া হৈছে কপিলিখনৰ কাৰণে আচলতে এতিয়া চবফালে মথাউৰিখিনি হৈ গ'ল আমাৰ এইখিনিতে এবাৰ ছিগি পেলাই এইখিনি বেছি অকণ আগতীয়াকৈ কষ্ট পাবলগীয়া হৈছে আৰু সেইখিনি মথাউৰিটোক বিশেষকৈ অকণমান লক্ষ্য কৰিলে তেওঁলোক নিজে আহি পেলাই মইতো পাৰ্মানেণ্ট চলিউশ্যন লাগে পাৰ্মানেণ্ট সমাধান এটা লাগে আপোনালোকৰ আপোনালোকৰ এইখন গাঁৱত আমি এটা চোতালত সোমাইছোঁ অৱশ্যে লগত যাব নোৱাৰিম যি পৰিৱেশ হৈছে সেইফালে বেছি দ আপোনালোকৰ গাঁৱত কিমান ঘৰ মানুহ আছে সেইটোহে মই খাটাংকৈ ক'ব নোৱাৰিম দিয়ক চবৰ ঘৰত এনেকৈ পানী চবৰে ঘৰতে হয় আমাৰ এই পাৰ্টতো বেছিয়ে হয় বাৰু মানে যোৱাবাৰতো বহুত বেছি পানী আমাৰ এনেকৈ খিৰিকীৰ লেভেলত পানী হৈছে এইবাৰ যথেষ্ট বাৰু পানী কমেই বৰ্তমান কম কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি যদি সিফালৰ পৰা নিশাৰী আৰু আগবাঢ়ি আহে তেতিয়াহ'লে হয়তো উফন্দা পানীটো আমাৰ ইয়াতকৈ বহুত বেছিয়ে ক্ষতি কৰিব হয় নিশ্চিতভাৱে বাতৰি আমি পৰিৱেশন কৰোঁ আমাৰ দায়িত্ব আমি পালন কৰোঁ কিন্তু চৰকাৰে ঢুকি নাপায় সেয়া বাতৰি খুব এগৰাকী মহিলাৰ অৰ্থাৎ প্ৰতি বছৰ বাইদেউহঁতে এনেকুৱা জলমগ্ন হ'ব লাগে জলত আক্ৰান্ত হ'ব লাগে জলবন্দী হ'ব লাগে তাৰে খুব প্ৰকাশ কৰিছে বাইদেউগৰাকী মই আৰু এটা চোতাল মই দেখুৱাব সমান্তৰাল আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আমি কামপুৰৰ পৰিৱেশ দেখুৱাই যাম আৰু মহিলাগৰাকী আচলতে খুব সুন্দৰ মন্তব্য আগবঢ়াইছে যে তেওঁলোকে স্থায়ী সমাধান বিচাৰিছে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা